হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে, তো বহুতো ছাত্ৰ ছাত্ৰীৰ সেইটো প্ৰশ্ন আছিলে যে এটেণ্ডেঞ্চ কিমান পাৰ্চেণ্টৰ দৰকাৰ হ'ব। HS 2027 দিবলৈ এটেণ্ডেঞ্চ আমাৰ কিমান পাৰ্চেণ্ট লাগিব, কিমান দিন উপস্থিত থাকিব লাগিব। তো সেই কথাটো খুবেই ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, কাৰণ বহু সময় দেখা যায় বহুতো ছাত্ৰ ছাত্ৰী ক্লাছবিলাক এটেণ্ড নকৰাৰ কাৰণে, এটেণ্ডেঞ্চ কম থকাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীক ফৰ্ম ফিল আপ কৰিব দিয়া নহয়। তো একচুৱেলি আমাৰ কিমান আছাম হায়াৰ ছেকেণ্ডেৰীৰ মতে বা ASSCBৰ মতে আমাৰ কিমান পাৰ্চেণ্টেজ লাগিব সেই কথা জানিবলৈ আমি চাব লাগিব ন'টিছ। তো তেওঁলোকৰ তৰফৰ যোনখন ন'টিছ দিছে তাত লিখা আছে একচুৱেলি আমাৰ কিমান পাৰ্চেণ্টেজৰ দৰকাৰ হ'ব। তো ইয়াতে তোমালোকে স্ক্ৰীনত দেখিছা ন'টিছখন, ইয়াতে লিখা আছে চোৱা, এনি ষ্টুডেণ্ট হু হেজ প্ৰচিকিউটেড এ ৰেগুলাৰ কোৰ্চ of study either in HS first year, HS second, দুটা একেলগে লিখা আছে, HS first year, second year একেলগে লিখা আছে। Class may be admitted to HS first year examination or HS final examination in appropriate stream as a regular candidate provided he/she attend 75% of the classes held in each subject. তো ইয়াতে কি কৈছে 75%ৰ দৰকাৰ হ'ব প্ৰত্যেকটা ছাবজেক্টত। প্ৰত্যেকটা ছাবজেক্টতে তোমালোকে কি ৰাখিব লাগিব 75% ৰাখিব লাগিব। ধৰা এজ এ হোল আৰু 75% থাকিব লাগে। তলত আৰু এটা কথা লিখিছে, এ কেণ্ডিডেট হু ফেইলছ টু এটেণ্ড 75% অফ দ্য ক্লাছেছ অন দ্য মেডিকেল গ্ৰাউণ্ড or for any other reasonable ground may also be allowed to appear in HS first year examination or HS final examination as the case may be on the basis of performance of the student in the internal examination such as unit test, half-yearly examination with the permission of ASSCB as a regular candidate. তো ইয়াতে আৰু এটা কথা লিখিছে যে কাৰোবাৰ হয়তো মেডিকেল গ্ৰাউণ্ডতে হওক বা বেলেগ কিবা ভেলুৱেবল কাৰণতে হওক তেওঁলোকে ক্লাছ এটেণ্ড নকৰিবও পাৰে। তো ক্লাছ এটেণ্ড নকৰাৰ ক্ষেত্ৰত এটা কথা কৈছে যে তেওঁলোকে দেখা মানে আছাম হায়াৰ ছেকেণ্ডেৰী বা সেই কলেজখনে চাব যে তেওঁলোকৰ ইউনিট টেষ্টবিলাক কেনেকুৱা কৰিছে বা হাফ ইয়াৰলি এক্সামত তেওঁলোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা। যদি বোলে পাৰ্চেণ্টেজো বেয়া, ছাত্ৰ বা ছাত্ৰীজনে মানে এটেণ্ডেঞ্চো নাই, পাৰ্চেণ্টেজো বেয়া, নম্বৰ নেপায়, তেনে ক্ষেত্ৰত কিন্তু ৰখাই দিয়াৰ চান্সেছ আছে। আৰু বহুতো ক্ষেত্ৰত দেখা যায় তেনেকুৱা ছাত্ৰ ছাত্ৰীক ৰখাই দিয়া হয়, ফৰ্ম ফিল আপ কৰিব দিয়া নহয়। তো গতিকে তোমালোকৰ বহুতে এতিয়া ইয়াতে ভাবি আছে হয়তো যে মই ঘৰতে বহি পঢ়িম বা অনলাইন ক্লাছেছ কৰিম। তেনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে ঘৰতে অনলাইন ক্লাছ কৰে, ক্লাছবিলাক কমকৈ এটেণ্ড কৰে। তো তেনে ক্ষেত্ৰত আমি সেইটো ভেলুৱেবল ৰিজন দিব লাগিব। বা আমি ধৰা কলেজতে তোমালোকক কেতিয়া এলাউ কৰিব ফৰ্ম ফিল আপ কৰিবলৈ, যেতিয়া তোমালোকৰ ধৰা বোলে এটেণ্ডেঞ্চ নাই কিন্তু তোমালোকে মাৰ্কছবিলাক ভাল পাইছা, হাফ ইয়াৰলিটো হওক বা এনুৱেল মানে কি বুলি কয় ইউনিট টেষ্টতে হওক, তোমালোকৰ যদি পাৰফৰ্মেঞ্চ ভাল থাকে তেতিয়া তোমালোকে নিশ্চয় তোমালোকক এলাউ কৰিব ফৰ্ম ফিল আপ কৰিবলৈ, পৰীক্ষা দিবলৈ। কিন্তু বোলে চব পিনেই বেয়া তেতিয়াহ'লে অলপ দিগদাৰ প্ৰব্লেম হয়। কেতিয়াবা এনেকুৱাও হয় যে তেওঁলোকে হয়তো কাৰোবাৰ NC লাগিব পাৰে বা DC লাগিব পাৰে, হয়তো কলেজৰ পৰা মানে ফাইন বিচাৰিব পাৰে, পইচা পাতিৰ কথা আহি যাব পাৰে তেতিয়া ফাইনৰ ক্ষেত্ৰত, বোলে ইমান দিন এটেণ্ডেঞ্চ নাই গতিকে ফাইন ভৰিব লাগিব। তো তেনেকুৱা ভেজালৰ পৰা আমি হাত সাৰিবলৈ হয়তো আমি এটেণ্ড কৰিব লাগিব ক্লাছবিলাক, আৰু নহ'লেও বোলে বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে তেওঁলোকে হয়তো বোলে কলেজত ক্লাছ নহয় বা ক্লাছ কৰিব বুজি নাপাওঁ, গতিকে মই ঘৰতে কি কৰিম অনলাইন ক্লাছ কৰিম, অনলাইন মই ক্লাছ কৰি আছোঁ ঘৰত। গতিকে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে ভাল মাৰ্কছ আনিব লাগিব। কলেজে কি বিচাৰে যে তুমি যদি ভাল মাৰ্কছ আনিব পাৰা তোমাক নিশ্চিতভাৱে তোমাক এলাউ কৰিব, কাৰণ তুমি যদি ভাল মাৰ্কছ পাই পেলাই মানে পাছ কৰা কলেজখনৰ যিহেতু নাম হ'ব, গতিকে তোমালোকক নিশ্চিতভাৱে এলাউ কৰিব। তো এইখিনিয়ে বেছি মানে ইমান সোমাবলগীয়া নাই। জাষ্ট এটা কথা জানি লোৱা যে ASSCBৰ পৰা 75% ধৰি দিছে, কিন্তু সেইটো এটা কণ্ডিশ্যন ৰাখিছে যদি তোমালোকৰ মেডিকেল গ্ৰাউণ্ড হ'লে তো উপায় নাই, ডক্টৰক কাগজ পত্ৰ দেখালেই হ'ল যে মোৰ মানে বেমাৰ হৈছিলে গতিকে মই এটেণ্ড কৰিব পৰা নাই, সেইটো হৈ গ'ল। আৰু যিসকলে ভেলুৱেবল ৰিজন দিব পাৰিব তেওঁলোকৰ কাৰণেও 75% মাফ কৰিব, তেওঁলোকে জাষ্ট পৰীক্ষাত ভাল নম্বৰ পালেই হ'ল। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী নোটছ কিনিব বিচাৰিছে আমাৰ তাত আছে ইংলিছ, অল্টাৰনেটিভ ইংলিছ, আছামিজ, পলিটিকেল চায়েন্স, ইকনমিক্স আৰু এডুকেশ্যন। তো এইকেইটা নোটছ আছে, তোমালোকে ইচ্ছা কৰিলে বাই কৰিব পাৰা, আমাৰ এপত তোমালোকে পাই যাবা। মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ তোমালোকে বাই কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।